মৰ্ণিং গাইজ। ঘৰৰ পৰা আহোঁতে ভিডিঅ' বন্ধ পোৱা নাই কাৰণ লেট হৈছিল মোৰ। এতিয়া দোকানত কাম কৰি আছোঁ। এইখন NS 200 ফুল ইঞ্জিন ডাউন দিছোঁ। এইফালে মই খোলা ৰেডি কৰি থৈ দিছোঁ। এইখনকো আজি গধূলি কাষ্টমাৰক দি দিব লাগিব, সেইকাৰণতে মোৰ ইমান হাতত টাইম নাই মানে। আপোনালোকক ফিটিং কৰি কিনে যদি পাৰোঁ দেখুৱাই দিম। এইফালে হেড খুলি থোৱা আছে। এইফালে কুলেন ৰেডি হৈছে, কুলেন ভৰাব লাগিব, মবিল ভৰাব লাগিব। ভাই NS 200 টাইমিং মিলি আছোঁ, ঠিক নাই ভাই। এই জ্বালাটো মোৰ বাহিৰে মেকানিকে বুজি পাব, বেলেগে বুজি নাপায়। তহঁতে ভিডিঅ'টো চাবিহে কিন্তু বুজি নাপাবি দুখটো। পইচা কামাব বহুত সহজ বুলি কওঁ ন, এই দুখটো মইহে বুজি পাম। এইখনত তুলিব লাগিব, এই দুখটো মইহে বুজি পাম, তহঁতে বুজি নাপাবি। হাত যেন গেছে, কাপড় দি লৈছে বাচ্ছেন। ভাই শ্বিলঙৰ পৰা অহা কিবা মতলব কিবা কওঁ। 7,000 টকা ফাইন লাগছে মোৰ শ্বিলঙত যাই, লাইচেন্স নাই। ভাই লাইচেন্স নোহোৱাকৈ কিয় গৈছিলি? ঘূৰিব মন আছিল না, ঘূৰিব গেলো হেলমেটত ফাইন মাৰি দিছে। একো নাই ভাই, পইচাৰ কাৰণে টেনশ্যন ল'ব লাগে, লৈছে নেকি টেনশ্যন? গেল আৰু একো নাই, এতিয়া আকৌ মই এখন ফিটিং কৰি পাম, একান আছে দি দিম তোক, লাগে যদি কবি মোক। 10,000 মান টকা দিবি ভাড়া। 10 আৰু এটা শূন্য লগাই দিম যা। মই এতিয়া ভাত আনিব যাই আছোঁ। ভাত খাই কিনে NS 200 খানৰ ইঞ্জিনটো ফিটিং কৰি থৈ তুলিব লাগিব। ইমান সময় পোৱা নাই মই মানে আপোনালোকক ইমান ভিডিঅ' বনাই দেখুৱাই দিব পৰা নাই। কিন্তু মই আপোনালোকক দেখুৱাইছোঁ, এতিয়া যাতে একো বেয়া নাপায় আপোনালোকে। পিছত বহুত ধুনীয়া ধুনীয়া ভিডিঅ' দি দিম। বহুত ভিডিঅ'ৰ মাজত আপোনালোকক ইমানখিনি দেখুৱাব চেষ্টা কৰি আছোঁ, আপোনালোকে চাপৰ্ট দিয়া। এই ইঞ্জিনটো NS 200 ইঞ্জিনটো ষ্টাৰ্ট কৰিম, বদলাই হ'ব ষ্টাৰ্ট কৰাক লাগি কি হ'ব চাওঁ বাৰু। বহুত জটিল গাইজ, এই দুখটো আমিহে বুজি পাম, পাব্লিকে বুজি নাপাবি। 200 ইঞ্জিন, এই দুখ আমি বুজি পাম। 50% হৈছে আৰু 50% আছে। NS 200খন ক্লিয়াৰ হৈ গ'ল, এতিয়া কাষ্টমাৰে লৈ গ'ল। ভাগৰ লাগছে, এতিয়া বহি আছোঁ। একদম বেঙা দুৰ্বল হৈ গৈছে, হাতে ধোৱা নাই এতিয়ালৈকে। কিমান কষ্ট হয় সেইটো আমি বুজি পাওঁ, সেইটো আপোনালোকে বুজি নাপায় ন। সকলোৱে NS 200 এখনৰ ইঞ্জিন ডাউন দি কিনে ইঞ্জিন উঠোৱা, এইটো আমি বুজি পাওঁ। আমাৰ আপোনালোকক ইমান দেখুৱাব নোৱাৰিলোঁ। আজি মই আপোনালোকক ভিডিঅ'টো নেদা বুলি ভাবিছিলোঁ, কিন্তু দি দিম বাৰু। কমেণ্ট আহিছে মোক ৰিয়েলত। আজি প্ৰেক্টিকেল এক্সামটো বহুত টান এক্সাম আছিলে, সেইকাৰণতে ইমান ভিডিঅ' বনাব নোৱাৰিলোঁ। এইখিনিতে হ'লেও আপোনালোকক দি দিম, অহাকালি কি কৰোঁ আপোনালোকক ভিডিঅ'ৰ দ্বাৰাই দি দিম। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।